নমস্কাৰ অসম টাইম চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই স্মিতা কোট গল মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন মুখ্যমন্ত্ৰীৰ হকিয়নিকো কেৰেপ নকৰে একাংশ ঠিকাদাৰে দুৰ্নীতিৰ চৰম সীমা অতিক্ৰম কৰিছে এইজন ৰাতুল ভৰালী নামৰ ভণ্ড ঠিকাদাৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীত কৃষি বিভাগৰ নিৰ্মীয়মান কৃষি ভৱনৰ কামত ঠিকাদাৰৰ পৰ্বতসম দুৰ্নীতি সাংবাদিকক ভাবুকি দুৰ্নীতিগ্ৰস্ত গুণ্ডা ঠিকাদাৰ ৰাতুল ভৰালীৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰি নিৰ্মাণ কাৰ্য চলোৱা ঠিকাদাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন তীব্ৰ অসন্তুষ্টি প্ৰকাশ গৰৈমাৰী ছয়গাঁও ছাত্ৰ সন্থাৰ কৃষি বিভাগৰ জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে চৰকাৰে 1,03,16,485 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কামৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈছিল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ৰাতুল ভৰালী কৃষি ভৱনটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰে পৰাই অতি নিম্নমানৰ সামগ্ৰী কামৰ অনুপযোগী ইটা শিল বালি ব্যৱহাৰ কৰি চলি আছে দুৰ্নীতিৰ কাম আঁচনিটোৰ সিংহভাগ আঠন আত্মসাৎ কৰাৰ অভিসন্ধি ৰচনা কৰিছে দুৰ্নীতিগ্ৰস্ত তথা ঠিকাদাৰৰ নামত কলংকৰ ৰাতুল ভৰালীয়ে এই দৃশ্যলৈ মন কৰক এয়া খেতিৰ বাবে উপযোগী মাটিৰে নিৰ্মাণ কৰি থকা হৈছে চৰকাৰী কোটিটকীয়া আঁচনিৰ কামত নিয়োজিত ৰাজমিস্ত্ৰীয়েও অপাৰগ আছিল এই সামগ্ৰীৰে কাম কৰিবলৈ কিন্তু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ৰাজনৈতিক শক্তিৰ অপব্যৱহাৰ কৰি আৰু মিস্ত্ৰীক ভয় ভাবুকি দেখুৱাই নিম্নমানৰ সামগ্ৰীৰে চলাই গৈছিল নিৰ্মাণ কাৰ্য আজি স্থানীয় ৰাইজ তথা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কাম বন্ধ কৰি দিয়ে আনহাতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী কৰি এনেবোৰ ঠিকাদাৰক ব্লেকলিষ্টেড কৰাৰ আহ্বান জনায় এনে ভণ্ড ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া হ'ব লক্ষণীয় গৰৈমাৰীৰ পৰা সৰ্বত আলীৰ ৰিপৰ্ট অসম টাইম এগ্ৰিকালচাৰ আণ্ডাৰত এইটো এটা নলেজ চেণ্টাৰ ইয়াতে ব্যায়াম চ্যায়াম ইত্যাদি মিটিং চিটিং হল এইবিলাক চব থাকিব এইটোক নলেজ চেণ্টাৰ বুলি কয় এক বছৰ আগৰ পৰা ইয়াতে কাম আৰম্ভ কৰিছে বেয়া মানে শিল বালি চিমেণ্টেৰে কাম কৰিছে যদিও আমি ঠিকাদাৰক কৈছোঁ কিন্তু ঠিকাদাৰ আমাৰ এইবিলাক কথা কাণ সাৰি দিয়া নাই বৰঞ্চ ঘূৰি আমাক দমহে দিয়ে দম দিয়াৰ পাছত আৰু আমি ক'ত যাম উপায় নাই শেষৰ পৰ্যায়ত আহি এই যিটো বালি আপোনালোকে প্ৰত্যক্ষ কৰি আছে সাংবাদিকৰ মোবাইলত আপোনালোকে চাব যে এইটো বালাজি যেতিয়া কাম কৰি আছে তেতিয়া আমাৰ মানে খুব বেয়া লাগিল যেনে এইটোতো আমাৰেই মানে নলেজ চেণ্টাৰ আমাৰ ইয়াতে থাকে ঠিকাদাৰ কাম কৰি গুচি যাব জহি খহি যাব আমাৰেই খহি যাব পাছত আমাৰ এই ঘৰ বিল্ডিংটো মানে এনেই অথলে পৰি থাকিব তো সেইকাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাওঁ যে যোনজন ঠিকাদাৰ এই কামটো কৰিছে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰি সুচাৰুৰূপে কামটো সুকলমে চলাই নিব লাগে কাম কৰি আছে এইটো বালাচোন মাটি ঠিকাদাৰে মোক ক'লে কি আপুনি আৰু ক'ৰ পৰা ওলালে এই ইমান কেইদিন ক'ত আছিলে আমি কৈছোঁ যে এইটো বালা দি আমি কাম কৰিব নিদিওঁ কয় আপুনি কমপ্লেইন কৰক য'ত পাৰে আপুনি কমপ্লেইন কৰক মই কৈছোঁ যে নাই দাদা এইটো বালা দি আপুনি কাম নকৰিব এইটো আপুনি যি টি কাম কৰিব থৈ যাব কিন্তু অসুবিধা আমাৰহে হ'ব আপুনি এইটো বালা দি কাম কৰিব নোৱাৰিব আৰু মোক যাতা আৰু ব্যৱহাৰ কৰিছে ফোনতে ঠিকাদাৰ কোন হয় ঠিকাদাৰ ৰাতুল ভৰালী য়েছ তাৰ ঘৰ হ'ল চমৰীয়া ঠিকাদাৰ নহয় মানে চাব কণ্ট্ৰাক্ট আনিছে কিন্তু মেইন ঠিকাদাৰ এটা আছে আজাদুৰ হুছেইন নাই এইটো টাইলছৰ কাৰণে নহয় এই বালিটো মিহি বালি হৈ যায় এইটো বহুত মাটিৰ নিচিনা টাইলছৰ কাৰণে মোটা বালিটো লাগে আপুনি মিস্ত্ৰী হয় ন মই মিস্ত্ৰী হয় আপুনি কৈছিলে নাই যে এই বালি দি কাম নচলে মই কৈছোঁ ঠিকাদাৰক কৈছোঁ ঠিকাদাৰে কি কৈছে আৰু ইয়াতে লোকেল মানুহ এটা আছিল দাদা এজন আছিল তাকো কৈছোঁ যে এইটো বালি নচলে ঠিকাদাৰে কৈছে কয় কাম এইটো দি চলাই দিয়া যি আছে আৰু লোকেল বালি হয় এইটো পেলাই দিছোঁ এনেকৈ কৈছোঁ লোকেল ল'ৰাই পেলাই দিছে তাৰমানে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম